উচ্ছেদ অভিযান 237 বিঘা ভূমিত এবাৰ উচ্ছেদ চলিব বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু 114টা পৰিয়াললৈ ৰাখিছে চৰকাৰী জাননী আৰু তাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে আমি দৃশ্যাংশ আগবঢ়াইছো আৰু এইদৰে এতিয়া চলিব প্ৰশাসনৰ উচ্ছেদ লখিমপুৰত এবাৰ উচ্ছেদ চলিব বুলি ইতিমধ্যে জানিব পৰা গৈছে 237 বিঘা ভূমিত চৰকাৰৰ উচ্ছেদ অভিযান চলিব বুলডোজাৰ লগাই এফালৰ পৰা বাসগৃহসমূহ ভাগি পেলোৱা হ'ব আৰু ইতিমধ্যে 114টা পৰিয়াললৈ আহিছে চৰকাৰী জাননী আৰু তাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে 7 দিনৰ ভিতৰত সেই স্থান ত্যাগ কৰিব লাগিব বেদখলকাৰীয়ে পুনৰ উল্লেখ কৰিছোঁ লখিমপুৰত পুনৰ চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান 237 বিঘা ভূমিত চৰকাৰী বুলডোজাৰ চলিব বুলডোজাৰে এফালৰ পৰা ভাগি পেলোৱা হ'ব বাসগৃহসমূহ আৰু ইতিমধ্যে চৰকাৰী জাননী জাৰি কৰা হৈছে চৰকাৰী জাননী আহিছে আৰু তাৰ পাছতে এতিয়া সেই স্থানত বসবাস কৰা লোকসকলৰ মাজত হাহাকাৰ লাগিছে নাওবৈচাৰ 237 বিঘা ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰশাসনে জাননী জাৰি কৰিছে আৰু 7 দিনৰ সময়সীমা বান্ধি দিছে 7 দিনৰ ভিতৰত সেই স্থান ত্যাগ কৰিব লাগিব বেদখলকাৰীয়ে আৰু খালী কৰাৰ নিৰ্দেশ দিছে সেই স্থান খালী কৰাৰ নিৰ্দেশ দিছে এতিয়া প্ৰশাসনে উচ্ছেদৰ জাননী পোৱাৰ পাছতে এতিয়া ফুকন দলনি কলখোৱাত বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ 114টা পৰিয়ালক জাননী জাৰি কৰিছে নাওবৈচাৰ ৰাজহ চক্ৰ বিভাগে পুনৰ উল্লেখ কৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিয়নো এতিয়া চলি আছে উৰিয়াম ঘাটৰ ৰেংবা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান আৰু তাৰ মাজতে আহি পৰিছে এই খবৰ লখিমপুৰত এবাৰ উচ্ছেদ অভিযান চলিব প্ৰশাসনে চলাব উচ্ছেদ অভিযান বেদখলকাৰীয়ে সেই স্থান ত্যাগ কৰিব লাগিব বেদখলকাৰীয়ে সেই স্থান ত্যাগ কৰিবলৈ ইতিমধ্যে 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে 7 দিনৰ ভিতৰতে সেই স্থান ত্যাগ কৰিব লাগিব বেদখলকাৰীয়ে তাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে কিয়নো এতিয়া চৰকাৰে জাননী দিছে তাৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে এই স্থান ত্যাগ কৰিব লাগিব আৰু লগতে 237 বিঘা ভূমিত চৰকাৰী বুলডোজাৰ চলিব 114টা পৰিয়াললৈ আহিছে এই চৰকাৰী জাননী আৰু তাৰ পাছতে হাহাকাৰ লাগিছে 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে 7 দিনৰ ভিতৰত সেই স্থান ত্যাগ কৰি বয় বস্তুলৈ সেই স্থান ত্যাগ কৰি আঁতৰি যাব লাগিব বেদখলকাৰীয়ে আৰু এতিয়া এইদৰে ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে কিয়নো পুনৰ লখিমপুৰত চলিব প্ৰশাসনৰ বুলডোজাৰ এস্কেভেটৰ বুলডোজাৰে লগাই ভাগি পেলোৱা হ'ব এফালৰ পৰা বাসগৃহসমূহ আৰু 7 দিনৰ সময়সীমা এতিয়া বান্ধি দিয়া হৈছে সেই 7 দিনৰ সময়সীমা বান্ধি দিয়াৰ ভিতৰতে সেই স্থান ত্যাগ কৰিব লাগিব বেদখলকাৰীয়ে ৰাজ্যৰ চুকে কোণে এতিয়া এই উচ্ছেদ অভিযান চলিছে উজনি নামনি সামৰি উচ্ছেদ চলিছে গতিকে এতিয়া বেদখলকাৰীৰ নিশ্চয় নাই বেদখলকাৰীয়ে ত্যাগ কৰিব লাগিব কিয়নো চৰকাৰী ভূমিত কোনেও বসতি কৰি থাকিব নোৱাৰে বাঁহ সাজি থাকিব নোৱাৰে আৰু দীৰ্ঘ সময় ধৰি আছে এই চৰকাৰী ভূমিত বেদখল কৰি আছিল একাংশ বেদখলকাৰীয়ে গতিকে এই বেদখলকাৰীৰ বিৰুদ্ধে বা সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে চৰকাৰ প্ৰশাসন ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি চলি আছে চতুৰ্থ পৰ্যায়ৰ উচ্ছেদ অভিযান চলিছে আৰু তেনে সময়তে এই খবৰ আহি পৰিছে যে লখিমপুৰতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান 114টা পৰিয়াললৈ আহিছে এই উচ্ছেদৰ জাননী তাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে নাওবৈচাৰ 237 বিঘা ভূমিত চৰকাৰী বুলডোজাৰ চলিব বুলি ইতিমধ্যে প্ৰশাসনে জাননী জাৰি কৰিছে তাৰ পাছতে এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত কিছু মন্তব্য আছে আগবঢ়াইছো আজিলৈকে আমি টিভিতহে বাংলাদেশী দেখা পাইছোঁ কিন্তু বাংলাদেশীৰ চেহেৰা আমি নিশ্চয়কৈ আজিলৈকে দেখা পোৱা নাই বাংলাদেশীৰ নামহে শুনো কিন্তু বাংলাদেশী কেতিয়াও আমি দেখা পোৱা নাই এতিয়ালৈকে মোৰ দেউতাৰ 51 চনৰ NRC আছে তাত নাম আছে আৰু মোৰ দেউতা জন্ম ইয়াতে মৃত্যু হ'ল মোৰ দেউতাৰ ইয়াত কিন্তু আজিলৈকে আমি বাংলাদেশী বোলা মানুহ কি এই জীৱনটো কেনেকুৱা দেখা নাই কিন্তু আমি এইটো দেখা নাই কিন্তু টিভিয়ে পত্ৰহে আমি দেখা পাওঁ বাংলাদেশী আমাৰ ফুকনদলনি গাঁৱত য'ত উচ্ছেদ হৈ আছে ইয়াত বাংলাদেশীৰ কোনো চিন-চাপ নাই ইয়াত যিখিনি আছে স্থানীয় লোক হয় ইয়াৰে বাসিন্দা হয় আৰু তেওঁলোক জন্মৰে পৰা তেওঁলোকৰ আজোককাৰ পৰা ইয়াতে বসবাস কৰি আছে আৰু এই ফুকনদলনি গাঁৱৰ মাজডোখৰতহে এই ফুকনদলনি গেজিংটো আছে এই গেজিংটো থকাৰ কাৰণে চাৰিওফালে যিসকল স্থানীয় লোক আছিলে তেওঁলোকৰ সতি সন্ততিয়ে ইয়াত আছে বেলেগ মানুহ ইয়াত নাই গতিকে তেওঁলোকে আৰু যিসকল আছে তেওঁলোক নিৰহ মানুহ হয় তেওঁলোকৰ লিখা পঢ়া নাই তেওঁলোকক যিটো খাজনা ৰচিদ দিয়া হৈছিলে কংগ্ৰেছৰ সময়ত এই খাজনা ৰচিদটো চাই তেওঁলোকে ভাবিছিলে আমাক পাত্তা দি দিলে
আৰু কিছুমানক মিছা কথা কৈ ভূমিহীন পাট্টা দিছে বুলি কৈছে কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ দিনত। ভূমিহীন পাট্টা থকা মানুহ বহুত আছে ইয়াত যিখিনি ঘৰ আছে তাৰ ভিতৰত 80% ভূমিহীন পাট্টা থকা খাজনাৰ ৰচিদটোকে পাট্টা বুলি দি দিলে তেতিয়া খাজনাৰ ৰচিদটো দি দিয়াৰ পিছতো তেওঁলোকৰ হৈ গ'ল আৰু তেওঁলোকে ভাবিছে আমি পাই গ'লোঁ খাজনা দি আছোঁ কণ্টিনিউ পাট্টা পাই গ'লোঁ খাজনা দি আছোঁ আৰু কি হৈ গ'ল নহয় আমাক স্থানীয় মানুহ আমি থাকিব পাৰিম গেজিংটো চাগে আমাক দি দিলে চৰকাৰে তেওঁলোকেতো সেই ইমানখিনি ওপৰত নাযায় যে পাট্টা আমাৰ আছেনে নাই খাজনা ৰচিদটোৱে আচল বুলি ভাবে জবানবন্দী কপি কি বুজি নাপায় ক'বও নোৱাৰিব আজি যদি আপুনি কাৰোবাক সোধে জবানবন্দী কপি কি তেওঁলোকে ক'ব নোৱাৰিব ইয়াত থকা মানুহৰ ভিতৰত মেক্সিমাম মানুহে ক'ব নোৱাৰিব গতিকে সেই তেনেকুৱা ধৰণৰ মানুহবিলাক ইয়াত থাকে আৰু তেওঁলোকৰ কোনো সুবিধা নথকাৰ কাৰণে তেওঁলোক ইয়াত আহি বসবাস কৰি আছে আৰু তেওঁলোকৰ থাকিবলৈ কোনো ধৰণৰ সুবিধা নাই তেওঁলোকে পিয়মাইৰ ঘৰ পাইছে আৰু ইয়াত যিখিনি আপোনালোকে পকা ঘৰ দেখিব গোটেই পকা ঘৰখিনি চৰকাৰে দিয়াহে খুব বেছি আপুনি এটা বা দুটা ঘৰ পাব যে সেইটো চৰকাৰী ঘৰ নহয় আৰু সেই এটা দুটা ঘৰ যিটো পাব এইটো কিন্তু একদম কাষত সীমামূৰীয়া অঞ্চলত কিবা ভুলৰ কাৰণে সীমাৰ জোখৰ কাৰণে আধা ঘৰ পৰিছে নহ'লে 1/3 পৰিছে তেনেকুৱা এটা বা দুটা ঘৰ পাব এইখিনি নিজে বাকীখিনি চব চৰকাৰী ঘৰ এইবিলাক ঘৰ এইবাৰ একদম যিমানখিনি মানুহ আছিলে চবেই পাই গ'ল ইয়াত যিমান মানুহ আছিলে চবেই পাই গ'ল এইবাৰ 100% মানুহে ইয়াত ঘৰ পাই গ'ল বাকী নাই যিবিলাক ঘৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।